কার বন্ধু-বান্ধৱীসকল কেনে আছে তোমালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ ফাৰ্ষ্ট ইয়াৰৰ এডভান্স এছামিছৰ প্ৰথমখন চেপ্টাৰ যিটো আছে প্ৰহ্লাদ চৰিত্ৰ। ইয়াৰ লেখক হ'ল হেম সৰস্বতী। এই চেপ্টাৰটোৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আলোচনা কৰিম আৰু ইয়াৰ লগতে আলোচনা কৰি দিম যিখিনি মষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে। অৰ্থাৎ কেৱল তোমালোকে যি কিতাপ পঢ়িলেই তোমালোকে পৰীক্ষাত ভাল নম্বৰ নাপাব, কিয়নো কিতাপত অলপ কেইটামান কুৱেশ্যনহে দিয়া আছে। গতিকে তোমালোকক মই যিখিনি দিম ইয়াৰ পৰা যদি তোমালোকে পঢ়িব পাৰা 100% কমন পৰিবই। গেৰাণ্টি সহকাৰে কৈছোঁ কমন পৰিব ইয়াৰ পৰাই তোমালোকৰ। চাবা তেনেহ'লে এতিয়া কমন পৰে নে নপৰে তোমালোকে চাই লোৱা। তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰা, ভিডিঅ'টোত এটা লাইক কৰা, কমেণ্ট কৰা আৰু শ্বেয়াৰ কৰা কোনটো ভিডিঅ' তোমালোকৰ প্ৰথমেই লাগে। আৰু তোমালোকৰ ক্লাছৰ এছামিছ পলিটিকেল ছায়েন্সৰ কুৱেশ্যন ইতিমধ্যে দিয়া হৈছে, লজিকৰো দিম। গোটেইকেইখন কিতাপৰ আমি দিবলৈ চেষ্টা কৰিম। তোমালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, তোমালোকৰ ওচৰত গুচি যাব ভিডিঅ'বোৰ। গতিকে এতিয়া আমি আৰম্ভ কৰোঁ। তোমালোকে কুৱেশ্যন আনচাৰবোৰ চালেই বুজি পাবা যে কমন আহিব নে নাহিব। চাই লোৱা, এই কিতাপটোৰ পৰা 100 মাৰ্কৰ পৰীক্ষা হয়। আৰু চাই লোৱা এতিয়া এই চেপ্টাৰটোৰ লেখকৰ নাম ইয়াত দিয়া আছে আৰু তোমালোকে কিতাপত পঢ়িবলৈ পাবা এইখিনি। ইয়াত দিয়া আছে 3টা ফুটা, এই 3টা তোমালোকে পঢ়ি ল'ব পাৰিবা, কিতাপত পাবা এইখিনি। কিতাপ নপঢ়ি তোমালোকে ভাল নম্বৰ পাব পাৰা এইখিনি এই ভিডিঅ'টো চাই। তোমালোকে চোৱা, এই অধ্যায়টোৰ পৰা যোৱা 10 বছৰত যিবোৰ কুৱেশ্যন আহিছিল সেইবোৰ কুৱেশ্যন ইয়াত দিয়া আছে। 5টা আৰু সেইবিধ দিয়া আছে। চোৱা, একেবাৰে 9 নম্বৰলৈকে ইতিমধ্যে দিয়া আছে। 9টামান কুৱেশ্যন ইয়াত দিয়াই আছে, যোৱা 10 বছৰত আহিছিল। আৰু ইয়াৰ উপৰিঞ্চি বহুতো কুৱেশ্যন আছে যিবোৰ ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট। চোৱা তেনেহ'লে এতিয়া ডাইৰেক্ট অনুশীলনীৰ লগত নিমিলি ল'ব পাৰে। ইয়াত দিয়া আছে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, একেৰাহে এনেকুৱা ধৰণৰে কুৱেশ্যন দিয়া আছে। প্ৰথমে চোৱা 1 নম্বৰৰ বাবে যিবোৰ আহিব পাৰে সেইবোৰ কুৱেশ্যন চাই লোৱা। হেম সৰস্বতী কোন যুগৰ কবি? প্ৰাক শংকৰী যুগৰ কবি। হেম সৰস্বতীৰ পিতৃৰ নাম কি? ৰুদ্ৰ সৰস্বতী। হেম সৰস্বতীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? কমাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ। হেম সৰস্বতী কোন শতিকাৰ কবি? চতুৰ্দশ শতিকাৰ কবি। প্ৰহ্লাদ চৰিত্ৰ কাৰ ৰচনা? হেম সৰস্বতীৰ। প্ৰহ্লাদৰ পিতৃৰ নাম কি? হিৰণ্যকশিপু। প্ৰহ্লাদৰ মতে প্ৰকৃত পিতামাতা কোন? মাধৱ বা বিষ্ণু। হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰৰ কাহিনী বা কোনখন পুৰাণৰ পৰা গ্ৰহণ কৰিছিল? বামন পুৰাণৰ পৰা গ্ৰহণ কৰিছিল। হিৰণ্যকশিপুক কোনে নিধন কৰিছিল? নৰসিংহৰূপী বিষ্ণুৱে। তাৰপিছত চোৱা 2 নম্বৰৰ বাবে যিবোৰ কুৱেশ্যন এনচাৰ আহিব পাৰে সেইবোৰ চাই লোৱা। হেম সৰস্বতী কোন যুগৰ কবি? তেওঁৰ পৃষ্ঠপোষক ৰজাজনৰ নাম উল্লেখ কৰা। হেম সৰস্বতী প্ৰাক শংকৰী যুগৰ কবি। তেওঁৰ পৃষ্ঠপোষক ৰজাজনৰ নাম হ'ল দুৰ্লভ নাৰায়ণ। হেম সৰস্বতীয়ে ৰচনা কৰা কাব্য গ্ৰন্থ দুখনৰ নাম লিখা। প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ। হেম সৰস্বতী কোন শতিকাৰ কবি? তেওঁৰ এখন কাব্য গ্ৰন্থৰ নাম লিখা। চতুৰ্দশ শতিকাৰ কবি। তেওঁৰ এখন কাব্য গ্ৰন্থৰ নাম হ'ল হৰগৌৰী সংবাদ। মলচকু আৰু আটুপে শব্দ দুটাৰ অৰ্থ লিখা। মলচকু কুদৃষ্টি, হীন দৃষ্টি। আটুপে শব্দৰ অৰ্থ হ'ল চেপা মাৰি ধৰা। তাৰপিছত চোৱা 3 পৰা 4 নম্বৰৰ বাবে যিবোৰ কুৱেশ্যন এনচাৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবোৰ কুৱেশ্যন এনচাৰ। হৰিয়ে কোন সময়ত ক'ত আৰু কিদৰে হিৰণ্যকশিপুক বধ কৰিছিল? 3 পৰা 4 নম্বৰৰ বাবে আহি থাকে এই কুৱেশ্যনটো, তোমালোকে চাই ল'বা। হৰিয়ে সন্ধ্যা সময়ত পানীজুৱলিত বা পানী পতাত উৰু তুলি লৈ নখেৰে বুকু ফালি হিৰণ্যকশিপুক বধ কৰিছিল। ইয়াৰ উপৰি তোমালোকৰ অলপ কাহিনী ইয়াত বহলাই লিখিব লাগিব, এইখিনি আমি দেখুৱাই দিম। চাই লোৱা, ইয়াৰ বাবে তোমালোকে এইখিনি চাই ল'বাচোন। একেবাৰে এইখিনি অলপ লিখি দিবা তাৰ তলত। হিৰণ্যকশিপুৱে ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে এইখিনিলৈকে পঢ়ি দি আছোঁ। হিৰণ্যকশিপুৱে দেৱতাৰ পৰা বৰ লাভ কৰিছিল যে তেওঁৰ জল বা স্থলত কেতিয়াও মৃত্যু নহয়, ঘৰৰ ভিতৰত বা বাহিৰত মৃত্যু নঘটে, কোনো পশু বা মানুহৰ হাততো মৃত্যু নহয়, অস্ত্ৰ শস্ত্ৰৰ আঘাততো তেওঁৰ মৃত্যু নহয়, আনকি দিন বা ৰাতিও তেওঁৰ মৃত্যু নহয়। এনেদৰে বৰপ্ৰাপ্ত হৈ বলিয়ান হোৱা হিৰণ্যকশিপুক সেই কাৰণে নৰসিংহৰূপী বিষ্ণুৱে পানীপতা বা পানীজুৱলিত সন্ধিয়া সময়ত উৰুত বহাই লৈ নখেৰে বুকু ফালি বধ কৰিছিল। তাৰপিছৰ কুৱেশ্যনটো চোৱা। দেখিয়া অসুৰগণে কৰে জয় জয়, কোৰ সিংহ পশু গোটে ৰাজাক যুঁজয়। কুৱেশ্যনটো 3 পৰা 4 নম্বৰৰ বাবে আহিব, তোমালোকৰ পৰীক্ষাত চাই ল'বা ভালকৈ। ইয়াত সিংহ আৰু ৰজা কোন কোন? অসুৰবিলাকে কিয় জয়ধ্বনি কৰিছিল? ইয়াত বিষ্ণুৰ নৰসিংহৰূপী অৱতাৰক সিংহ আৰু প্ৰহ্লাদৰ পিতৃ দৈত্যৰাজ হিৰণ্যকশিপুক ৰজা বুলি কোৱা হৈছে। নৰসিংহৰূপী বিষ্ণু আৰু দৈত্যৰাজ হিৰণ্যকশিপুৰ যেতিয়া যুদ্ধ লাগিছিল তেতিয়া এবাৰ সুযোগ বুজি হিৰণ্যকশিপুৱে নৰসিংহক আকাৰ
ওপৰলৈ দলিয়াই দিছিল, আকাশৰ ওপৰলৈ দলিয়াই দিছিল। ওপৰৰ পৰা মাটিত আছাৰ খাই নৰসিংহৰূপী বিষ্ণু অচেতন হৈ পৰিছিল। তাকে দেখি অসুৰবিলাকে দৈত্যৰাজৰ সমৰ্থনত জয়ধ্বনি কৰিছিল। চোৱা কিমান শক্তিশালী আছিল হিৰণ্যকশিপুৱে অৰ্থাৎ প্ৰহ্লাদৰ পিতৃয়ে ভগৱানকো একেবাৰে দলিয়াই আকাশত পঠাই দিছিল। চোৱা কেনেকুৱা মানুহ আছিল। তাৰপিছৰ কুৱেশ্যনটো চোৱা, গছৰে চছৰে নাকাটিলা, নখে বিদাৰিলা, ৰাত্ৰি দিনে নামাৰিয়া, সন্ধাত মাৰিলা। ইয়াত কোনে কাক আৰু কিয় অস্ত্ৰ শস্ত্ৰৰ পৰিৱৰ্তে নখেৰে বিদাৰি মৰাৰ কথা কৈছে? কথাভাষীত নৰসিংহৰূপী বিষ্ণুৱে দৈত্যৰাজ হিৰণ্যকশিপুক বধ কৰাৰ কথা কৈছে। হিৰণ্যকশিপুৱে দেৱতাৰ পৰা বৰ লাভ কৰিছিল যে তেওঁৰ জল বা স্থলত কেতিয়াও মৃত্যু নহয়, ঘৰৰ ভিতৰত বা বাহিৰত মৃত্যু নঘটে, কোনো পশু বা মানুহৰ হাততো মৃত্যু নহয়, অস্ত্ৰ শস্ত্ৰৰ আঘাততো তেওঁৰ মৃত্যু নহয়, আনকি দিন বা ৰাতিও তেওঁৰ মৃত্যু নহয়। এনেদৰে বৰপ্ৰাপ্ত হৈ বলিয়ান হোৱা হিৰণ্যকশিপুক সেইকাৰণে নৰসিংহৰূপী বিষ্ণুৱে পানী পতা বা পানীজুৱলিত সন্ধিয়া সময়ত উৰুত বহুৱাই লৈ নখেৰে বুকু ফালি বধ কৰিছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, মুঞ্চি যে দেখো হো হৰি আচন্ত সবাতে, মল চক্ষু নিমিত্তে নেদেখা সাক্ষাতে। এই কথা কাৰ কৈছিল? প্ৰহ্লাদে তেওঁৰ পিতৃ হিৰণ্যকশিপুক। চোৱা ইয়াৰ কুৱেশ্যনৰ লগত লিংক থকা আৰু অলপ আছে। ইয়াত কোনে কাক আৰু কিয় কৈছিল, যিখিনি তোমালোকক আমি কৈয়ে দিলোঁ। চোৱা ইয়াৰ এনচাৰটো, কবিতা ভাষীত প্ৰহ্লাদে পিতাক হিৰণ্যকশিপুক এইদৰে কৈছে। চোৱা তাৰ পিছৰখিনি, দৈত্যৰাজ হিৰণ্যকশিপুৱে প্ৰহ্লাদৰ ওচৰত হৰিৰ সৰ্বব্যাপকতা সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়া প্ৰহ্লাদে হিৰণ্যকশিপুক উক্ত কবিতা ভাষীত উল্লেখ থকাৰ দৰে বুজনি দিছিল। প্ৰহ্লাদে কৈছিল যে যিজনে শুদ্ধভাৱে একান্ত মনে বিষ্ণুক ভক্তি কৰে তেওঁ জ্ঞান দৃষ্টিৰ জৰিয়তে বিষ্ণুক সকলোতে দেখিবলৈ পায়, কিয়নো বিষ্ণু সৰ্ববিৰাজমান। প্ৰহ্লাদে নিজেও হৰিক সকলোতে দেখি আছে, কিন্তু পিতাক হিৰণ্যকশিপুৰ দৃষ্টি শুদ্ধ নহয় তথা অজ্ঞানতাৰ দৃষ্টিয়ে ঢাকি ৰখা বাবে বা ঢাকি ধৰা বাবে তেওঁ বিষ্ণুৰ সাৰ্বজনীন ৰূপ দেখা পোৱা নাই। তাৰপিছৰ কুৱেশ্যনটো চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। 3-4 নম্বৰৰ বাবে এইটো আহি পৰে, মাধৱেশে পিতা মাতা, মাধৱেশে প্ৰাণ, মাধৱৰে কোন বন্ধু আছে আন। এইটো আহিয়ে থাকে তোমালোকৰ ব্যাখ্যা, তোমালোকে ভালকৈ পঢ়িবাচোন। এইটো উদ্ধৃত কবিতা ভাষীৰ জেগাত তোমালোকে উক্ত কবিতা ভাষী লিখি দিবা, সহজ হ'ব। এনেকৈ লিখিবা, উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত। এই উচ্চতৰ সাহিত্য সংকলন এইখিনি নিলিখিলেও হ'ব, তোমালোকে লিখিবা উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰাক শংকৰী যুগৰ কবি হেমচন্দ্ৰ গোস্বামী বা হেমচন্দ্ৰ সৰস্বতী ৰচিত প্ৰহ্লাদ চৰিত্ৰ শীৰ্ষক কাব্যাংশৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত প্ৰসংগ প্ৰথমতে তোমালোকে প্ৰসংগ লিখি উক্ত কবিতা ভাষীটো কি লিখিবা, যিখিনি ক'লো সেইখিনি লিখিবা। তাৰপিছত লিখিবা সংগতি লিখিবা। সংগতি লিখি এইখিনি লিখিবা, কবিতা ভাষীৰ জৰিয়তে বিষ্ণুৰ প্ৰতি থকা প্ৰহ্লাদৰ প্ৰগাঢ় ভক্তিৰ কথা প্ৰকাশ কৰিছে। তাৰপিছত ব্যাখ্যা লিখি তাৰ তলত আঁচনি তাৰপিছত এইখিনি লিখিবা, দৈত্যৰাজ হিৰণ্যকশিপু আছিল অত্যন্ত হৰি বিদেশী। তেওঁ পুত্ৰ প্ৰহ্লাদক বিষ্ণু ভক্তি নকৰিবলৈ বুজনি দিছিল, কিন্তু প্ৰহ্লাদ আছিল হৰিৰ একান্ত ভক্ত। হৰিৰ ভক্ত প্ৰহ্লাদে হৰিবিহীন একো কথাকেই ভাবিব পৰা নাছিল। হে পিতৃ হিৰণ্যকশিপুক তেওঁ বুজাব খুজিছিল যে তেওঁৰ মনত হৰি অৰ্থাৎ মাধৱ হৈছে পিতা মাতা আৰু প্ৰাণস্বৰূপ। এই সংসাৰত মাধৱৰ বাহিৰে আন কোনো আপোন বন্ধু নাই বুলি প্ৰহ্লাদে প্ৰকাশ কৰিছিল। তাৰপিছত চোৱা, পতংগ হোৱা কৰে অগণিক শাক, এই বুলি দৈত্যকণে তুলিলে খাক। 3-4 নম্বৰ পৰা আহি থাকে, এইটো চাই ল'বা। ইভিটিত অলপ দিয়া আছে, চাই লোৱা। আৰু ইভিটিত অলপ দিয়া আছে, তোমালোকে অলপ পঢ়ি লোৱা, একেবাৰে সহজ, তোমালোকে নিশ্চয় বুজি পাবা যদি কাহিনীটো মনত আছে। চোৱা অলপ পঢ়ি চোৱা নিজে নিজে। তাৰপিছৰ কুৱেশ্যনটো আমি দেখুৱাই দি আছোঁ তোমালোকক, যি বোলা সকলো কিয় নোহে সমহৰ, প্ৰাপ্য পুণ্য ফলে সুখ দুখ ভুঞ্চে নৰ। ইয়াত কি কৈছে জানানে? প্ৰহ্লাদৰ পিতৃয়ে কৈছিল অৰ্থাৎ হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল যে যদি সকলোতে হৰি বিৰাজমান আছে তেনেহ'লে সকলো মানুহ কিয় সমানে আগুৱাই যাব পৰা নাই, সমান নহয় বা ধনী দুখীয়া কিয়? তাৰ উত্তৰত প্ৰহ্লাদে কৈছিল হৰি সকলোতে আছে, আচলতে মানুহৰ কৰ্মৰ বাবে মানুহে ফল পায়। সেই কথাখিনি ইয়াতে প্ৰকাশ কৰা হ'ব, তোমালোকে পঢ়ি লোৱা, যিখিনি আছে দিয়া তোমালোকে অলপ পঢ়ি লোৱা। তাৰপিছত কুৱেশ্যনটো চোৱা, 5-6 নম্বৰৰ বাবে যিবোৰ আহি থাকে সেইবোৰ কুৱেশ্যন এনচাৰ ইয়াত দিয়া আছে। প্ৰহ্লাদ চৰিত্ৰ কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে লিখা। 5-6 নম্বৰৰ বাবে আহি থাকে, ইয়াত দি আছে অলপ চাই লোৱাচোন। এই 3 শাৰী তোমালোকে অলপ
মই কৈ দি আছোঁ। প্ৰহ্লাদ চৰিত্ৰ কবিতাংশ পাৰাক সংগীতযুগৰ কবি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ নামৰ কাব্যাংশৰ অন্তৰ্গত। ইয়াত বিষ্ণু নাৰায়ণ আৰু তেওঁৰ মাহাত্ম্য বিষয়ক লৈ হিৰণ্যকশিপু আৰু তেওঁৰ পুত্ৰ প্ৰহ্লাদৰ মাজৰ তৰ্কিৰ পৰা আৰম্ভ কৰি নৃসিংহৰূপী অৰ্থাৎ নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ নিধনলৈকে অৰ্থাৎ মৃত্যুলৈকে ঘটনাংশত বৰ্ণিত হৈছে। কাব্যখনত এটা অংশত বিৱৰণ থাকিলেও তাৰ মাজেদি হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তিৰ বিচিত্ৰ অতি সুন্দৰ ৰূপত প্ৰকাশ পাইছে। তাৰপিছত চোৱা, কবিতাংশৰ বৰ্ণনা অনুসৰি দৈত্যৰাজ হিৰণ্যকশিপুৱে বিষ্ণু বা হৰি বিদেশী হৈ পুত্ৰ প্ৰহ্লাদক বিষ্ণুৰ প্ৰতি বিমুখ হ'বলৈ হেঁচা প্ৰয়োগ কৰিছে। কিন্তু বিষ্ণুৰ একান্ত ভক্ত প্ৰহ্লাদে পিতৃৰ সেই আদেশ মানিবলৈ অস্বীকাৰ কৰিছে। প্ৰহ্লাদে কৈছে যে হৰিৰ প্ৰতি বিমুখ হোৱাটো তেওঁৰ কাৰণে অসম্ভৱ, কিয়নো প্ৰহ্লাদৰ বাবে তথা সমগ্ৰ জগতখনৰ বাবে মাধৱ বিষ্ণুৱেই পিতৃ-মাতৃ আৰু প্ৰাণস্বৰূপ। হৰিৰ অবিহনে এই জগতখন আন কোনো পৰম বন্ধু নাই। প্ৰহ্লাদৰ দৃষ্টিত জগতখনৰ জল, স্থল, গিৰি, বন, আনকি গছ, ভোজ, প্ৰাণী আদি সকলোতে বিষ্ণু নাৰায়ণ অন্তৰ্যামী ৰূপত আছে। ত্ৰিভুৱনৰ সকলোতে বিষ্ণু ভক্ত ৰূপত বৰ্তমান। এনেদৰে ভক্ত প্ৰহ্লাদে বিষ্ণুৰ শ্ৰেষ্ঠত্বৰ তথা অস্তিত্বৰ বিষয়ে নিজ পিতৃ হিৰণ্যকশিপুৰ আগত ব্যাখ্যা দাঙি ধৰিছে। সেই ভক্তিৰ বলতে তেওঁ বিষ্ণুৰ উপস্থিত সমস্ত জগততে উপলব্ধি কৰিব পাৰিছিল। প্ৰহ্লাদৰ বুজনি হিৰণ্যকশিপুক অলপ সন্মান কৰিব পৰা নাছিল। সেই প্ৰহ্লাদৰ কথাৰ উত্তৰত তেওঁ জগতৰ অসমতাৰ মূলতে বিষ্ণু বুলি উভতি ধৰিছিল। বিষ্ণু সৰ্বত্ৰ বিৰাজমান কৰি আছে যদি তেন্তে জগতৰ সুখী দুখী, ধনী দুখীয়া, উচ্চ নীচ, প্ৰাচুৰ্য দুৰ্ভিক্ষ আদিবোৰ কিয় থাকিল বুলি দৈত্যৰাজে উভতাই প্ৰশ্ন কৰিছে। এইবোৰ প্ৰহ্লাদে হৰিৰ প্ৰতি একান্ত ভক্তি নিবেদন কৰি হিৰণ্যকশিপুক বুজাইছিল যে জ্ঞানৰ অভাৱৰ কাৰণে তেওঁ কথাবোৰ সঠিকভাৱে বুজি পোৱা নাই। প্ৰহ্লাদ বিষ্ণু ভক্ত হোৱা বাবে তাৰ হৃদয় নিকা নিৰ্মল। সেয়ে জ্ঞান চক্ষুৰে তেওঁ সকলোতে বিষ্ণুক দেখে, কিন্তু হিৰণ্যকশিপুৰ চকু থাকিও অন্ধ। শুদ্ধ জ্ঞানৰ অভাৱত তেওঁ বিষ্ণুৰ মহিমা উপলব্ধি কৰিব পৰা নাই। পাপ আৰু পুণ্যৰ ফল হিচাপে মানুহে সুখ দুখ ভোগ কৰিবলগীয়া হয়। যিজনে পূৰ্বতে যি ধৰণৰ কৰ্ম কৰে সেই অনুসৰি তেওঁলোকে ফল লাভ কৰে। গতিকে ভাল কামত ভাল ফল হয় আৰু বেয়া কামৰ ফল বেয়া হয়। প্ৰহ্লাদে পিতাক কৈছিল যে আচাৰ আচৰণত হৰি প্ৰধান অৰ্থাৎ বিষ্ণু ভিন যেন লাগিলেও তেওঁৰ বিচাৰ সদায় একে। সেইবাবে জীৱ জগতৰ মাজতে যেনেকৈ হৰি ব্যপ্ত, স্ফটিক স্তম্ভ বা শিল বালিৰে মাজতো তেওঁ ব্যপ্ত। ভক্ত প্ৰহ্লাদৰ এক মত এক প্ৰাণ হৈ বিষ্ণুৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল। সেইকাৰণে এক উচ্চ পৰ্যায়ৰ ধ্যান ধাৰণা মনত লৈ তেওঁ হিৰণ্যকশিপুক বিষ্ণু নাৰায়ণ মহিমাৰ বিষয়ে ব্যাখ্যা দিব পাৰিছিল। নিজ পিতৃ হিৰণ্যকশিপুৰ নানা বুজনি, তৰ্জন গৰ্জন, অত্যাচাৰ আদিৰ পাছতো প্ৰহ্লাদে নিজ ভক্তিত অটল হৈ পৰিছিল। হৰিৰ প্ৰতি থকা ভক্তিৰ বাবেই হেজাৰ বিপদৰ মাজতো প্ৰহ্লাদ ৰক্ষা পৰিছিল। এইদৰে কবিতাংশৰ যোগেদি প্ৰহ্লাদে হৰিৰ প্ৰতি থকা ঐকান্তিক ভক্তি প্ৰকাশ কৰিছিল। তাৰপিছৰ কুৱেশ্যনটো চোৱা, হিৰণ্যকশিপু কেনেদৰে নিধন হ'ল? পাঠ্য কবিতাংশৰ সহায়ত বৰ্ণনা কৰা। তোমালোকে অলপ পঢ়ি ল'বাচোন। তাৰমানে পঢ়ি দিলে বহুত লম্বা হৈ যায় ভিডিঅ'টো। ইতিমধ্যে 12 মিনিট হৈ গ'ল, 13 মিনিট হৈ গ'ল। তোমালোকে অলপ চাই লোৱা। ইয়াত দিয়া আছে এইখিনিলৈকে তোমালোকে অলপ পঢ়ি লোৱা। পঢ়িলেই বুজি পাব সহজ আছে। তাৰপিছত ইয়াত দিয়াখিনি তোমালোকে অলপ পঢ়ি লোৱা, চাই লোৱাচোন ভালকৈ। চাই লোৱা, এইখিনি চাবা। আৰু এই ভিডিঅ'ত 2 লাইনমান দি আছে সেইটো কুৱেশ্যনৰ বিষয়ে। তোমালোকে ইমান ডাঙৰকৈ লিখিব নালাগে। এইখিনি পঢ়ি তোমালোকে ভালকৈ অলপ মনত ৰাখিবলৈ চেষ্টা কৰিবা। যিখিনি তোমালোকে মনত ৰাখিবা সেইখিনি তোমালোকে পৰীক্ষাত লিখি থৈ আহিব পাৰিবা। অৰ্থাৎ তোমালোকে অনুমান কৰিবা 5 বা 6 নম্বৰ বাবে কিমান লিখিব লাগে। 1 পৃষ্ঠা বা 1.5 পৃষ্ঠামান লিখি দিলেই হৈ যাব। তাৰপিছত চোৱা, কবি হেম সৰস্বতীৰ পৰিচয় দিয়া, তেওঁৰ বিষয়ে ইয়াত দিয়া আছে। তোমালোকে এইখিনি চাব পাৰা, নাইবা তোমালোকৰ যদি কিতাপ আছে কিতাপৰখিনি তোমালোকে চাই ল'ব পাৰা। চোৱা, এইখিনি যদি চোৱা তোমালোকে এইখিনি চাব পাৰা। গতিকে এইখিনিতে আমাৰ ভিডিঅ'টো আজি আমি সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোত ছাবস্ক্ৰাইব কৰা আৰু লাইক কৰা, ভিডিঅ'টো কমেণ্ট কৰি কৈ দিয়া কোনটো চেপ্টাৰ আগতে তোমালোকৰ লাগে। ইতিমধ্যে বহুকেইখন চেপ্টাৰত দিয়া হৈছে। ইয়াৰ পৰা তোমালোকে 6ৰ পৰা ক্লাছ 11লৈকে সকলো বিষয়ৰ প্ৰশ্ন উত্তৰ। গতিকে ন' টেনশ্যন, তোমালোকে কেৱল ভালকৈ পঢ়ি থকা, ভালকৈ মনত ৰাখা আৰু ফ'ল' কৰি থাকা। জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ পঢ়ি থাকা ভালকৈ। ভাল নম্বৰ লৈ আহিব পাৰিব, মই গেৰাণ্টি কৰি কৈছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চাই থাকিব পাৰা, গোটেইখিনি মনত ৰাখিব পাৰা ভালকৈ, আৰু অলপ প্ৰেক্টিছ কৰা ঘৰত লিখি অলপ এইবোৰ চাই লিখা, তেনেহ'লে তোমালোকৰ পৰীক্ষাত 90ৰ ওপৰত মাৰ্ক পাব বুলি আশা কৰা যায়। গতিকে তোমালোকে ভালকৈ ঘৰত পঢ়িবা। তেনেহ'লে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।